বিল আছিলেনা অসমৰ কেইবাগৰাকী বিষয়ববীয়া বিতৰ্কত সংখ্যা পৰিলে তাৰ পাছতে 27 অক্টোবৰ দিনাখন আৰক্ষীয়ে আটক কৰিলে ৰন্টু পানী ফুকনৰ এখন সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত আৰু আজি তেওঁৰ মুক্তিৰ দাবীত আপোনাৰ এইসকল বিল আছিলেনা অসমৰ আপোনাৰ কৰ্মকৰ্তাসকল যে তেওঁলোকে আপোনাৰ আজি শিৱসাগৰ ডিচি কোৰ্টৰ সন্মুখত আপোনাৰ তেওঁলোকে মুক্তি দাবী এই ধৰণে আপোনাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰন্টু পানী ফুকনৰ লগতে কেইবাগৰাকী আপোনাৰ কাৰাগাৰ বন্দী কৰি ৰাখিছে আৰু সেই বন্দী এটা মুক্তি কৰি দিবলৈ আপোনাৰ বৰ্তমান অসমৰ সকলো ৰাইজৰে জ্ঞাত যে আজি প্ৰায় এমাহৰ আগতে বিল আছিলেনা অসমৰ মুখ্য সচিব ৰন্টু পানী ফুকন উৎপল দত্ত তথা তন্ময় চেতিয়া লগতে উজ্জ্বল ৰাজখোৱাকে প্ৰমুখ্য কৰি বিল আছিলেনা অসমৰ প্ৰায় শতাধিক সৈনিকক আচলতে ভুৱা গোচৰ আৰোপ কৰি অসম চৰকাৰে জেললৈ প্ৰেৰণ কৰিছে গতিকে আমি তাৰ পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰ বিল আছিলেনা শিৱসাগৰ জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আমি এক প্ৰতিবাদী কাৰ্যসূচী অৱস্থান প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো আৰু তাৰ জৰিয়তে আমি অতি শীঘ্ৰে বিল আছিলেনাৰ যিসকল কাৰাৰুদ্ধ সৈনিক তেওঁলোকক অতি শীঘ্ৰে আমি মুক্তিৰ দাবী জনাইছো বিল আছিলেনা অসম নামৰ যিটো সংগঠন এই সত্তাটো অসমৰ খিলঞ্জীয়া মানুহৰ সাহস আৰু প্ৰত্যয় হিচাপে থিয় দি আছে আৰু থিয় দি থাকিব বিল আছিলেনা অসমে জন্মলগ্নৰ পৰা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক একত্ৰিত কৰি যাতে অসমৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে থাকিব নালাগে যাতে সদায় অসমৰ মানুহৰ খিলঞ্জীয়া মানুহখিনি প্ৰভুত্ব যাতে সদায় থাকে জীৱন অনাদি অনন্তকালত থাকে তাৰ কাৰণে সদায় প্ৰতিবাদ কৰি আহিছে আৰু সকলো মানুহক একত্ৰিত কৰিছে তাৰ সেইখিনি কৰিবলৈ যাওঁতে বিল আছিলেনা অসমৰ আমাৰ সন্মানীয় মুখ্য সচিব ৰন্টু পানী ফুকন ডাঙৰীয়াকে ধৰি উৎপল দত্ত উজ্জ্বল ৰাজখোৱা তন্ময় চেতিয়াকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক সৈনিকক তেওঁলোকক বিভিন্ন ধৰণৰ ভুৱা গোচৰত আবদ্ধ কৰি ৰাখিছে এইটো আমি অতিকৈ দুখ পাইছো আৰু কষ্ট পাইছো কাৰণ বিভিন্ন ধৰণৰ ভুৱা গোচৰ লগাই মিছাকৈ বন্দী কৰি আৰু মানুহক হাৰাশাস্তি কৰা তেওঁলোকৰ চৰকাৰখনৰ বা প্ৰশাসনৰ অৰ্থ কি বিচাৰিছে তেওঁলোকে অসমৰ খিলঞ্জীয়াৰ কাৰণে এইখিনি কোনো মানুহ মাতিব নালাগে কোনখিনি মানুহক খিলঞ্জীয়া বুলি কয় তেওঁলোকে আমাৰ যিসকল সৈনিকক তেওঁলোকে কেন্দ্ৰীয় নেতৃবৰ্গই হওক জিলা নেতৃবৰ্গই হওক যিসকলক আটক কৰি ৰাখিছে তেওঁলোকক অতি শীঘ্ৰে তেওঁলোকক মুকলি কৰি দিব লাগে অন্যথা কিন্তু ভৱিষ্যত দিনত আমি গণতান্ত্ৰিকভাৱে বেলেগ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম আজি আপুনি 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছে আপোনাৰ আৰু এই বিল আছিলেনা যিসকল আপোনাৰ কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তাই আপোনাৰ ৰন্টু পানী ফুকনৰ লগতে আপোনাৰ উজ্জ্বল ৰাজখোৱা আৰু কেইবাগৰাকী সতীৰ্থ আপোনাৰ তেওঁলোকে অতি সোনকালে মোকলাই দিয়াৰ দাবীত আপোনাৰ এই ধৰণে আপোনাৰ ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে আপোনাৰ বহুত ধৰণৰ শ্লোগানো দিছে আৰু আয়ুক্ত কাৰ্যালয় শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আপোনাৰ এই ধৰণৰ আপোনাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু লগতে এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে 27 অক্টোবৰ দিনাখন ৰন্টু পানী ফুকনে আপোনাৰ এখন সংবাদমেল সম্বোধন কৰিলে সংবাদমেলৰ পৰা আপোনাৰ আৰক্ষী সংবাদে সম্পূৰ্ণ সম্বোধন কৰিব নিদিলে আৰক্ষী তাৰপৰা আটক কৰি নিলে আৰু সেইদিনাখনৰ পৰা আপোনাৰ আজি সেই তাৰিখৰ পৰা লৈ পেলাই আজি আপোনাৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণতে ৰন্টু পানী ফুকনৰ লগতে যিসকল সতীৰ্থ আপোনাৰ তেওঁলোকে দাবী উত্থাপন কৰিছে যে ভুৱা গোচৰ আটক কৰিলে সেইসকলক অতি সোনকালে আপোনাৰ মুক্তি দিয়াৰ দাবীয়ে আজি আপোনাৰ এই ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত